নমস্কাৰ আসাম পুলিচ পৰি নতুন এটা ভিডিঅ'লৈ মই পৰিস্মিতা হৈকে আপোনালোক সকলোকে স্বাগতম জনাইছো আৰু আশা কৰিছো আপোনালোক সকলো ভালে আছে আৰু লগতে কুশলে আছে আৰু আজি এই ভিডিঅ'টো মই হাৰিয়ানাৰ পৰা ষ্টাৰ্ট কৰিছো কাৰণ আপোনালোকেতো গমেই পাই মই হাৰিয়ানা গেম খেলিবৰ কাৰণে আহিছিলো আৰু আমি কিবা এটা পালো আৰু কি পালো আপোনালোকে নেক্সট ব্লগত আপোনালোকে দেখা পাব আৰু যেটো হাৰিয়ানা অহা ব্লগ খিনিও মই দিয়া নাই কাৰণ আপোনালোকে যেটো অসম পুলিচৰ ৰিটেন এক্সাম হ'বলৈ গৈ আছে আৰু বহুতে মোটিভেশন ভিডিঅ' দিব কৈ আছে হেতু কাৰণে মই মোটিভেশন ভিডিঅ' বিলাক দি আছো गेमर भिडिओ बहुते বিচাৰিছিলে তো गेमर भिडिओ মই অলৰেডি এডিট কৰি পিনি আপোনালোকৰ কাৰণে আগবঢ়াম আৰু আপোনালোকে যেনেকৈ এই ভিডিও বিলাক চাই পিনি মানে চাইছে তেনেকৈ गेमर भिडिओ বিলাকো চাব বুলি আশা কৰিছো আৰু আজি হৈছে 11 মাৰ্চ আৰু কাইলৈ হৈছে 12 মাৰ্চ যেটো কাইলৈ আপোনালোকৰ যি সকলে অসম পুলিচৰ এবি আৰু ইউবি কনষ্টেবলৰ কাৰণে ফিজিক্যাল এক্সাম দিছিলে পাস কৰি আছিল তেওঁলোকৰ কাইলৈ কাট অফ মাৰিব বহুত এটা ভাল খবৰ তো অবশেষত 5 মাহ সমাহৰ মূৰত আপোনালোকে ৰিটেন দিবলৈ গৈ আছে গতিকে প্ৰিপাৰেচনটো এতিয়া 100% হৈ যাব লাগে আৰু যি সকলে মোৰ মোটিভেশন ভিডিও বিলাক চোৱা নাই তেন্তে গৈ পিনি চাবগে কাৰণ মাত্ৰ আপোনালোকৰ হাতত 10 দিনেই বাকি আছে এই 10টা দিন কেনেকৈ যাব আপোনালোকে গমেই নাপাব গতিকে ভালদৰে পঢ়া-শুনা কৰি থাকক আৰু ভিডিওটো মই হাৰিয়ানাৰ পৰা আৰম্ভ কৰিছো কিয়নো আপোনালোকে বহুতে বিচাৰি ফুৰিছে মোৰ এনেকুৱা ধৰণৰ ভিডিও দিবৰ কাৰণে কিন্তু সময় কম পাইছে ৰাতিপুৱাই ওলাই যাও আৰু ৰাতিহে মানে 9টা 10টাতে ৰুমত সোমাইছো হেহে মানে আপোনালোকৰ কাৰণে কোন ধৰণৰ ভিডিও মই দিব পৰা নাই আৰু আপোনালোকে মোক জিকে আৰু মেথছৰ কাৰণে ভিডিও বিচাৰিছিলে তো মই দাদা এজনক কৈছো যদি হে দাদা হে মানে দিব পাৰে তেন্তে মই আপোনালোকৰ কাৰণে দি আগবঢ়াম কাৰণ তেওঁ বহুত মানে ভালে মানে ভালকে বুজায় গতিকে যদি হে তেওঁ দিয়ে তেন্তে আপোনালোকৰ কাৰণে মই ভিডিও বিলাক দি দিম কিন্তু নিজে তো মই দিব পৰা নাই দেখিছে আপোনালোকে মই গেম খেলিবৰ কাৰণে আহিবলগিয়া হল তাৰ কাৰণে আসলতে মই জিকে বা তেনেকুৱা ধৰণৰ ভিডিও বিলাক দিব পৰা নাই বেয়া নাপাব আপোনালোকে মই যিমান পাৰো আপোনালোকক সহায় কৰিবলৈ চেষ্টা কৰিম কিন্তু আপোনালোকে নিজৰ 100% দিব লাগিব কাৰণ নিজে যেতিয়ালৈকে আপোনালোকে কষ্ট নকৰিব তেতিয়ালৈকে আপোনালোকে ভাল এটা ফলাফল লাভ নকৰিব গতিকে এই যেটা এই 10টা দিন যে আছে এই 10টা দিন আপোনালোকে পুৰা কষ্ট কৰক ৰাতিয়ে দিনে পঢ়ক এটা কথা মনত ৰাখিব আপোনালোকে আগতে যিমান জি পঢ়িলে যদিহে আপোনালোকে এক্সামৰ আগত নপঢ়ে তেন্তে আপোনালোকৰ একদম সকলোবিলাক কষ্ট অথলে যাব গতিকে সেই কষ্টখিনি অথলে যাবলৈ নিদিব ভালদৰে পঢ়া-শুনা কৰি থাকক ভালকে এক্সাম দিয়ক আৰু কাইলৈ যেটো কাট অফ লিষ্ট ওলাই যাব বহুত বেছি ভাল লাগিব আৰু আপোনালোকে যি সকলে মোৰ নাম্বাৰ আছে মোৰ কন্টাক্টত কব আপোনালোকে কেনেকুৱা হল আৰু যি সকলে মানে নেপাই ৰিটেন দিবৰ কাৰণে তেওঁলোকে বেয়া মানে ইমান বেছি মানে মনচন মাৰি নিদিব মনটো ডাউন কৰি নিদিব যেহেতু আৰু নতুন পোষ্ট ওলাইছে আজি যেহেতু বহুত মই পাইছো এখন নটিফিকেশন তো আৰু বহুত নতুন পোষ্ট ওলাইছে সেইখিনিৰ কাৰণে আপোনালোকে কষ্ট কৰক ইনেও সফল হ'বই এনেকুৱা নহয় যে আজি আপুনি বিফল হৈছে বুলি আকৌ যে বিফল হ'ব হেনেকুৱা কোন ধৰণৰ কথা নাথাকে আসলতে বিফল হলেও মন আপোনালোকে ডাউন নকৰিব নতুন পোষ্ট আহি থাকিব আৰু সেই পোষ্টবোৰৰ কাৰণে আপোনালোকে ট্ৰাই কৰি যাওক বাকি যিসকলে মানে ভাল হয় আৰু তেওঁলোকক আগতীয়াকৈ অভিনন্দন জনাইছো আৰু ওয়েলকাম কৰিছো অসম পুলিচৰ কাৰণে আৰু অকল এইটোৱে যে সেইটো বুলি নাভাবিব ইয়া কেৱল আৰম্ভণি বুলি ভাবক বাৰু আজিৰ ভিডিওটো মই ইমানতে শেষ কৰিছো আশা কৰো আপোনালোকে ভিডিওটো চাই ভাল পালে আৰু প্লিজ লাইক কমেন্ট শেয়াৰ এণ্ড সাবস্ক্ৰাইব কৰিলে নেপাহৰিব কাৰণ বহুত বেছি চকচোন গেমৰ পৰা আহিয়ে মই ডাইৰেক্ট বনাইছো কাৰণ আপোনালোকে যেহেতু বিচাৰে হেতু কাৰণে মই মাত্ৰ 3 মিনিট বা 4 মিনিট সময় উলিয়াই পিনিও আপোনালোকৰ কাৰণে ভিডিও দিবলৈ চেষ্টা কৰিছো গতিকে আপোনালোকেও অলপ শেয়াৰ কৰি দিব তেতিয়া ভাল লাগিব আজিলৈ আহিছো তেনে জয় হিন্দ